নাৰী নিৰ্যাতনৰ ঘটনা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ নাৰীয়ে নিজক সুৰক্ষা দিব পাৰিছেনে পৰা নাই সেই কথাটোও চৰ্চালৈ আহিছে। আত্মৰক্ষাৰ প্ৰয়োজনীয়তা আহি পৰিছে প্ৰতিগৰাকী নাৰীৰ। তাৰ বাবে সৰুৰে পৰা প্ৰয়োজন সমৰকলাৰ প্ৰশিক্ষণ। সেই কথাৰ ওপৰত গুৰুত্ব আৰোপ কৰিয়েই জাপান কাৰাটে এছ'চিয়েশ্যন ৱৰ্ল্ড ফেডাৰেশ্যন কলিয়াবৰৰ বৰভগীয়া শাখাত কেৰাটেৰ প্ৰশিক্ষণৰ লগতে আত্মৰক্ষাৰ প্ৰশিক্ষণ আগবঢ়াইছে প্ৰশিক্ষক দিগেন বৰাই। 2021 বৰ্ষৰ আগষ্ট মাহত গঠিত বৰভগীয়াৰ কেৰাটে শাখাত প্ৰায় 20 গৰাকীতকৈও অধিক প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰি ৰাজ্যৰ বিভিন্ন স্থানত অনুষ্ঠিত কেৰাটে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সন্মান বুটলিবলৈ সক্ষম হৈছে। কলিয়াবৰৰ বৰভগীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰতি শনিবাৰ আৰু দেওবাৰে প্ৰশিক্ষক দিগেন বৰাই প্ৰশিক্ষাৰ্থীসকলক কেৰাটেৰ কাটা আৰু কুমিটেৰ প্ৰশিক্ষণৰ লগতে আত্মৰক্ষাৰ প্ৰশিক্ষণেৰে আগুৱাই নিয়াত চেষ্টা অব্যাহত ৰাখিছে। মই ইয়াত 21 চনৰ পৰাই প্ৰশিক্ষণ আৰম্ভ কৰিছোঁ। মোৰ কথা হ'ল কি, আমাৰ যেনেকৈ ধৰক পঢ়া শুনা জীৱনৰ লগত যেনে পঢ়া শুনাটো জড়িত, ঠিক তেনেকৈ জীৱনটোৰ লগত আমাৰ মাৰ্চেল আৰ্টটোৰ সমানে জড়িত বুলি ভাবোঁ। কাৰণ এই মাৰ্চেল আৰ্টে অকল মানে শাৰীৰিক গঠনেই নহয়, মানসিক ক্ষেত্ৰতো মানসিকৰ বিকাশতো সহায় কৰে। আৰু এই পঢ়া শুনাটো বহুত সহায় হয় বুলিহে মই ভাবোঁ। কিন্তু কিছু গাৰ্জেনৰ মানে কি হয়, মই আজি ইমান বছৰৰ অভিজ্ঞতাৰ পৰা কৈছোঁ, কিছু গাৰ্জেনৰ মানে কি হয় যে মানে এয়া কৰি থাকিলে, খেলা ধূলা কৰি থাকিলে পঢ়াটো নষ্ট হ'ব। ঠিক তেনেকুৱা মই অনুভৱ নকৰোঁ। কাৰণ মোৰ ল'ৰাটোৰ ক্ষেত্ৰতো মই এইটো প্ৰমাণ পালোঁ যে এইটোৱে মানে স্পৰ্টছে কেতিয়াও পঢ়াক ক্ষতি কৰিব নোৱাৰে। আৰু পঢ়াৰ টাইমিংটো নিজৰ ওপৰতে কথা, নিজে মানে পঢ়াৰ টাইমটো কেনেকৈ মেনেজ কৰে সেইটো সম্পূৰ্ণ নিজৰ ওপৰত কথা। আৰু সেল্ফ ডিফেন্স, বিশেষকৈ সেল্ফ ডিফেন্স শিকা ল'ৰা ছোৱালীৰ জীৱনটো সেল্ফ কনফিডেন্স আহি যায় জীৱনতো। গতিকে তেওঁৰ এনেকুৱা ধুমুহা জীৱনত মানে এনেকুৱা ধুমুহাই তেওঁক নষ্ট কৰিব নোৱাৰে, যাতে তেওঁৰ মানে এই সেল্ফ ডিফেন্স শিকিলে মানে জীৱনত যেনেকুৱা ধুমুহাই নাহক তেওঁ সকলো হেণ্ডেল কৰি ল'ব পাৰে। আৰু বিশেষকৈ ছোৱালীসকল আজিকালি যুগটোৰ আপোনালোকে নিউজবিলাক শুনিছেই, যুগত ক'ত কি ঘটি থাকে। গতিকে বিশেষকৈ ছোৱালীসকলৰ সেল্ফ ডিফেন্সটো খুবেই প্ৰয়োজন নিজকে আত্মৰক্ষা কৰাৰ কাৰণে। আৰু মোৰ বোধেৰে ইয়াত মই ইমান ছোৱালীৰ যিমান মই ছাপোৰ্ট বিচাৰিছিলোঁ সেনেকুৱা খুব এটা ছাপোৰ্ট মই পোৱা নাই। আৰু যি নহওক, যিসকলে যদি এই নিউজটো কোনোবাই যদি চায়ো আছে, তেওঁলোকে ওচৰে পাজৰে যদি আমাৰ এই বৰভগীয়া অঞ্চলৰ ওচৰে পাজৰে কোনোবা যদি ছোৱালী আছে, তেতিয়াহ'লে সকলো ওলাই আহক। মই যিমানখিনি পাৰোঁ তেওঁলোকক জীৱনটো কেনেদৰে চলিব লাগে অন্ততঃ মই শিকাই দিব পাৰিম। আনহাতে প্ৰশিক্ষাৰ্থীসকলেও প্ৰশিক্ষক দিগেন বৰাৰ প্ৰশিক্ষণ গ্ৰহণ কৰি যথেষ্ট উপকৃত হৈছে বুলি মত পোষণ কৰে। লগতে অভিভাৱকসকলেও বৰ্তমান সময়ত কেৰাটেৰ প্ৰশিক্ষণ ছাত্ৰ ছাত্ৰীৰ বাবে যথেষ্ট উপযোগী বা ইয়াৰ প্ৰয়োজনীয়তা আছে বুলি মত ব্যক্ত কৰিছে। আমাৰ মানে ইয়াত বৰভগীয়া হাইস্কুলত দিগেন বৰা ছাৰ 2021 আগষ্টৰ পৰা মানে প্ৰশিক্ষণ দি আছে মাৰ্চেল আৰ্ট কাৰাটে। আৰু এতিয়া বৰ্তমান মোৰ 3 বছৰ হ'ল ইয়াত শিকি থকা কাৰাটে। আৰু মই এই 3 বছৰত বহুতো কথা শিকিব পাইছোঁ। এতিয়া কি হৈছে, আজিকালিৰ যুগত ছোৱালীবিলাকক যদি ছ'চাইটিৰ লগত খাপ খাই মিলি থাকিব লাগিব, তেতিয়াহ'লে মাৰ্চেল আৰ্টটো একদম বহুত জৰুৰী হয়। এতিয়া বহুত কেছ ওলাইছে, যেনেকৈ হৈছে কলকাতাৰ কেছটো এতিয়া বৰ্তমান চলি থকা ডক্টৰ মমিতা দেৱনাথৰ লগত যোনটো কেছ হৈ আছে, সেইটোতো তেনেকুৱা হৈছে। কিন্তু যদি আমি নিজকে ছেভ কৰিব পাৰোঁ, তেনেকুৱা কেছৰ পৰা আমি নিজকে সুৰক্ষিত কৰি থাকিব পাৰোঁ। কাৰাটে শিকিলে আমি লোকক এটেক কৰিব লাগিব বুলি কথা নহয়, আমি নিজকে বচাব পৰাটোহে মেইন কথা। 24 সাংবাদিক বন্ধু ৰিদীপ শৰ্মালৈ মোক প্ৰথমতে অভিনন্দন জনাইছোঁ। তেখেতে আজি আমাৰ এই বিদ্যালয়ত আহি উপস্থিত হৈছেহি। মই প্ৰথমতে এই আমাৰ সমৰকলা এই শিক্ষা ইয়াত প্ৰদান কৰা হৈছে, এইটো 2021 চনৰ পৰা ইয়াত আমাৰ আৰম্ভ কৰা হৈছিল। আৰু ইয়াত বহুত কষ্টৰে এই আৰম্ভ কৰাত আমাৰ যথেষ্ট অৰিহণা যোগাইছে আমাৰ এই প্ৰশিক্ষক JKWৰ আমাৰ ইণ্ডিয়াৰ প্ৰশিক্ষক দিগেন বৰা ছাৰ। তেখেতে আহি তেখেতৰ নিজৰ কোনো স্বাৰ্থত, বৃহত্তৰ স্বাৰ্থ ত্যাগ কৰি তেখেতে আহি পেলাই আমাৰ এই বিদ্যালয়ত আহিছে, যাতে আমাৰ এই শিশুসকল বা কিশোৰসকল যাতে আগবাঢ়ি যাব পাৰে সমৰকলাত। আৰু এই যিটো আমাৰ ইয়াত সমৰকলা শিক্ষা প্ৰদান কৰা হৈছে, তাৰ যোগেদি আমি বিভিন্ন ঠাইত আমি খেলিবলৈ গৈছে আৰু তেওঁলোকে যথেষ্ট পুৰস্কৃত হৈছে। আৰু এই যোগেদি
আমাৰ শিশুসকলে অকল যে পুৰস্কাৰৰ বিনিময়ত যে দৌৰিছে সেইটোও নহয়, তেওঁলোকৰ নিজৰ শাৰীৰিক মানসিক উৎকৰ্ষ সাধন হৈছে। মই আজি যিটো দেখিছোঁ যে উৎকৰ্ষ সাধনৰ ফলত যে মানুহে বেয়া কাম কৰিবলৈ মানে কুণ্ঠাবোধ কৰিব নোৱাৰে যদি আমি তেওঁলোকক ব্যস্ত ৰাখোঁ। আমাৰ অভিভাৱকসকলক মই অনুৰোধ জনাওঁ যাতে তেখেতসকলে আহক, ইয়াত এই শিক্ষা প্ৰদান কৰক, যাতে আমাৰ শিশুসকলক আমি এজন সুস্থ সবল এজন নাগৰিক হিচাপে গঢ়ি তুলিব পাৰোঁ। যাতে আমি এই মোবাইল এইবিলাকত আমি ব্যস্ত থকা শিশুসকলক যাতে এনেকুৱা এই শিক্ষা প্ৰদানৰ যোগেদি নিজৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধন হয়। মই সেইকাৰণে এই বিদ্যালয়লৈ মোৰ ফালৰ পৰা মই যাতে সকলো অভিভাৱকক অনুৰোধ কৰোঁ যাতে তেখেতসকল আহক আৰু আমাৰ ইয়াত আমাৰ নম্বৰ আছে, ফোন নম্বৰ আছে, তেখেতসকলে যোগাযোগ কৰক। মই ফোন নম্বৰটো কৈ দিছোঁ 7086762199। এই নম্বৰত তেওঁলোকে যোগাযোগ কৰক আৰু তেখেতসকলে আহি আমাৰ এই বিদ্যালয়ত প্ৰশিক্ষক লওক। ইয়াকে কৈ মোৰ ফালৰ পৰা মই মোৰ ছোৱালী দুজনী সিহঁতক মানে আত্মৰক্ষাৰ কৌশল শিকাবৰ কাৰণে মই এই কেৰাটে ক্লাছত দিয়াইছোঁ। মোৰ প্ৰধান উদ্দেশ্য হৈছে মোৰ ছোৱালীকেইজনী আত্মৰক্ষাৰ কৌশল শিকক আৰু আজিৰ বৰ্তমান সময়ত যে ল'ৰা ছোৱালীবোৰৰ বাহিৰত খেলা ধূলাৰ কোনো মানে সুযোগ নাই, সিহঁতৰ যাতে শৰীৰ চৰ্চাৰ এটা সুবিধা পায় সেইবাবেও মই সিহঁতক কেৰাটে শিকিবলৈ দিছোঁ। লগতে কি হৈছে মই মন কৰিছোঁ মোৰ ছোৱালী দুজনীয়ে আত্মৰক্ষাৰ কৌশল শিকাৰ লগতে সিহঁতৰ শৰীৰটো কিদৰে সুস্থ সবল অৱস্থাত ৰাখিব পাৰে সেই কথা শিকিছে, সময়ানুৱৰ্তিতা, আৰু লগতে সিহঁতৰ মনত মানে সেল্ফ কনফিডেন্স গঢ় লৈছে যে মই মোৰ নিজকে সুৰক্ষিত ৰাখিব পাৰিম। অতি মানে যে মোৰ ছোৱালী মানে আত্মৰক্ষা দি আৰু এটা ক'ব খোজোঁ যে মোৰ ছোৱালী দুইজনী টিনেজত ভৰি দিছে। সিহঁতৰ টিনেজাৰ ছোৱালীৰ কিছুমান সমস্যা হয়, যিবোৰ সমস্যা বৰ্তমান সময়লৈকে মই মোৰ ছোৱালীৰ ক্ষেত্ৰত দেখা নাই, যাৰ কাৰণে মই সকলো ছোৱালীৰ অভিভাৱকক আহ্বান জনাম যে এই কেৰাটে বা যিকোনো আত্মৰক্ষাৰ কৌশল যদি ছোৱালীবোৰে আয়ত্ব কৰে বা এনেকুৱা ধৰণৰ খেলা ধূলা খেলে তেতিয়া সিহঁতৰ শৰীৰটোৰ মানে লগে লগে মানে পায়। নিশ্চয়কৈ দুৰ্বৃত্তৰ হাতৰ পৰা নিজক সুৰক্ষিত কৰিবলৈ বা আত্মৰক্ষাৰ বাবে প্ৰয়োজনীয় হৈ পৰিছে সমৰ কলাৰ প্ৰশিক্ষণ, যাতে কিবা বেয়া বা অনাকাংক্ষিত পৰিস্থিতি নিজে চম্ভালি বিপদৰ পৰাই নিজেই হাত সাৰি আহিব পাৰে প্ৰতিগৰাকী মহিলা। সঁচাকৈয়ে নাৰী শক্তি অনন্য। কলিয়াবৰৰ পৰা ৰিদীপ শৰ্মাৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।